পৰত আশা বনত বাস আৰু তেনেকৈ কৰি থাকোঁতে অৱশেষত আহিলগৈ ভাল খবৰটো আৰু এই ভাল খবৰটো আহিল কাৰ কাৰণে জানেনে লাখপতি আঁচনি বুলি যে কিবা এটা আঁচনি আছে শুনি আছোঁ সেইটো সেইসকল মহিলাৰ কাৰণে যোনে এইবিলাকৰ অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে ভালকৈ বুজি পাব কিন্তু মই এইবিলাকৰ ওপৰত নাজানো কিন্তু হৈছৈ লাগি থকা দেখোঁ আঁচনি লাগে এই অৰুণোদয় আঁচনি এই বোলে লাখপতি আঁচনি এনেকুৱা স্বাগতম জনাইছোঁ সকলোকে মোৰ ভিডিঅ'টোৰ মাজলৈ আৰু আজি চাগে আপোনালোকৰ মন চন বহুত ভাল নহয়নে কাৰণ কি হৈছে 10,000 টকাকৈ সোমাইছে আৰু বহুত ভাল খবৰ 10,000 টকাকৈ বিনা ফকতীয়াত পাইছে এই গছপুলি ৰুই এই কিবা ৰুই নহয়নে বাৰু আৰু আগৰ চৰকাৰৰ দিনত কি হৈছিলে আমাৰ সূতা কম্বল পাইছিলে আৰু এতিয়া 10,000 টকাকৈ পাইছে গতিকে বিন্দাছ আপোনালোকৰ লাইফটো চলি যাব আৰু মামায়ো কিন্তু বহুত এটা ভাল কাম কৰিছে আজি মানে যিটো নিউজ দিছে একদম বহুত গুৰুত্বপূৰ্ণ নিউজ আৰু ভাল কৰিছে আমাৰ এনেকুৱা মহিলাসকলৰ কাৰণে এনেকুৱা খবৰবিলাক বা এনেকুৱা নিউজবিলাক যে মামাই কৰে একদম সুন্দৰ আৰু সুন্দৰ খবৰটো মই কওঁ শুনক মামাই যে ক'লে 3-4টা ল'ৰা ছোৱালী থাকিলে নাপাব আৰু তাতকৈ মানে কম হ'লেহে পাব সেইটো এটা কিন্তু খুব ভাল খবৰ যদি মামাই কয় বোলে তহঁত 3-4টা থকা ল'ৰা ছোৱালীয়ে পাব তেতিয়াহ'লেও ভাল খবৰ যদিহে কয় মামাই বোলে 2টা থাকিলে নাপাব তেতিয়াহ'লে আপোনালোকে আকৌ নিজৰ হেৰিবিলাক আৰম্ভ কৰক যাতে 3টা আকৌ হয় তেনেকুৱা কামবিলাক আৰম্ভ কৰিব লাগিব নহয় জানো কাৰণ আমাক 10,000 টকা লাগিবই 10,000 টকা নহ'লেতো আমাৰ লাইফটো কেনেকৈ যাব গতিকে এইবিলাক মানুহৰ কাৰণে মামাই একদম সুন্দৰকৈ জানে কোন মহিলাক কেনেকৈ কোন মানুহক কি টোপ দিলে মামাই মানে হাতৰ মুঠিত ৰাখিব পাৰিব গতিকে মামাৰ কথাত মই আজি একমত আৰু ইফালে লাখ টকা আঁচনিৰ হেৰি দিছে অনুদান দিছে চেক বিতৰণ কৰি আছে আৰু ইফালে আজি কি হৈছে 900 দৰৱৰ মূল্য বৃদ্ধি হৈছে কাৰেণ্টৰ মূল্য বৃদ্ধি হৈছে আৰু লগতে কি হৈছে টোল টেক্সৰ মূল্য বৃদ্ধি হৈছে গতিকে চাওকচোন আপোনালোক কিমান লাকি মানুহ 10,000কে পাইছে আৰু ইফালে কিন্তু এইখিনি বস্তুৰ দাম বাঢ়ি গৈছে মজা যিয়ে নহওক বাৰু আপোনালোকৰ অইনটো নহ'লেও যিবিলাক কাগজ পাতি জেৰক্স কৰিছিলে ফটো উঠিছিলে এইবিলাকৰ মানে হেৰিটো ওলাই গ'ল নহয়নে বহুত সুন্দৰ খবৰ আৰু আমাৰ মামায়ে কি ক'লে শুনক আপোনালোকে আন এক ডাঙৰ খবৰ লাখপতি বাইদেউৰ তালিকাৰ পৰা বঞ্চিত হ'ব লগা হৈছে লাখ লাখ মহিলাৰ নাম বাদ পৰিছে মহিলা উদ্যমিতা আঁচনিৰ তালিকাৰ পৰা এটা কথাটো হৈছে নিশ্চয় আপোনালোকৰ মনতো প্ৰশ্ন উত্থাপিত হৈছে যিসকল মহিলাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই লাখপতি বাইদেউৰ আঁচনিত সেই সকল মহিলাৰ নিশ্চয় প্ৰশ্ন উত্থাপন হৈছে মনত যে কোন মহিলাই নাপালে লাখপতি বাইদেউৰ ধন কিয় তেওঁলোকক ধন দিয়া নহল কিয় বহু মহিলাৰ নাম কৰ্তন কৰা হল লাখপতি বাইদেউৰ তালিকাৰ পৰা কিয় 10,000 টকা লাভৰ পৰা বঞ্চিত হ'ব লগা হল লাখ মহিলা এই সকলোবোৰৰ উত্তৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে 3টা সন্তান বা 3টাতকৈ যদি অধিক সন্তান আছে সেই সকল মহিলাৰ নাম বাদ পৰা হৈছে সেই সকল মহিলাৰ নাম কৰ্তন কৰা হৈছে লাখপতি বাইদেউৰ তালিকাৰ পৰা কাৰণ সেই সকল মহিলাৰ যথেষ্ট বেলেগ কাম থাকিব ঘৰৰ কাম থাকিব সেই সকলে বেলেগ কাম কৰিব নোৱাৰিব আৰু সেইভাবে তেওঁলোকক বঞ্চিত কৰা হৈছে আৰু লাখপতি বাইদেউৰ তালিকাৰ পৰা তেওঁলোকৰ নামসমূহ কৰ্তন কৰা হৈছে ইতিমধ্যে ৰাজ্যৰ 27 লাখতকৈ অধিক মহিলাৰ বেংক একাউণ্টত সোমাইছে লাখপতি বাইদেউৰ ধন অৰ্থাৎ 10,000 টকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিৰে পৰা ইতিমধ্যে জমা কৰি আছে লাখপতি বাইদেউৰ যিসকল তালিকাত নাম আছিল সেইসকল মহিলাৰ বেংক একাউণ্টত 10,000 টকা পোনপটীয়াকৈ জমা কৰি আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰি আহ্বান জনাইছে 10,000 টকাৰ এটকা এটাও আপুনি অবাবত খৰচ নকৰিব 10,000 টকাৰ এটকা আপুনি অন্য কামত খৰচ নকৰিব 10,000 টকাৰে আপুনি মোবাইল ফোন কিনিব আপুনি কেৱল মাত্ৰ ভাল কামত খৰচ কৰক ব্যৱসায়ৰ নামত খৰচ কৰক এই 10,000 টকা যদি আপোনাৰ নিজৰ স্বামীৰ দোকান আছে তেনেহলে তেওঁক দি দিয়ক 10,000 টকা তেওঁক সহযোগিতা কৰক এবছৰৰ মূৰত পুনৰ যিসকল মহিলাই 10,000 টকা লাভ কৰিছে তেওঁলোকৰ ঘৰত যোৱা হ'ব পৰীক্ষা কৰা হ'ব আৰু পৰীক্ষা কৰি যদি গম পায় যে তেওঁলোকে ভালদৰে খৰচ কৰা নাই 10,000 টকা তেনেহলে সেইসকল মহিলাক আৰু পুনৰ টকা দিয়া নহব যিসকল মহিলাই ভালদৰে কাম কৰে ব্যৱসায় বাণিজ্যত টকা খৰচ কৰিব তেওঁলোকক পুনৰ 25,000 টকা দিয়া হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোন মহিলাই নাপালে লাখপতি বাইদেউৰ ধন
কোন কোন মহিলা বঞ্চিত হ'ব লগা হৈছে লাখপতি বাইদেউৰ ধন লাভৰ পৰা কোন কোন মহিলা বঞ্চিত হল 10,000 টকা লাভৰ পৰা কোন কোন মহিলা বঞ্চিত হৈছে কিয় বঞ্চিত কৰা হল লাখ লাখ মহিলা লাখপতি বাইদেউৰ পৰা কিয় বঞ্চিত কৰা হৈছে লাখ লাখ মহিলাক লাখপতি বাইদেউৰ পৰা লাখপতি বাইদেউক লৈ এই মুহূৰ্তত ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসকল মহিলাৰ 3টা সন্তান বা তাতকৈ বেছি তেওঁলোকক দিয়া হোৱা নাই 10,000 টকা মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3টা সন্তান থকা মহিলা কেনেকৈ কাম কৰিব প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এইভাবে তেওঁলোকক সেইসকল মহিলাক লাখপতি বাইদেউৰ পৰা বঞ্চিত কৰা হৈছে বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026ত আৰু 25,000 কৈ টকা দিয়া হ'ব লাখপতি বাইদেউক এবছৰৰ পিছত ঘৰে ঘৰে পৰীক্ষা কৰা হ'ব লাখপতি বাইদেউৰ ঘৰে ঘৰে যোৱা হ'ব পৰীক্ষা কৰা হ'ব যে 10,000 টকাৰে তেওঁলোকে কি কৰিছে 10,000 টকাৰে ভাল কাম কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাৰে ভাল কাম কৰক বেয়া কাম নকৰিব কোনেও এই 10,000 টকা অবাবত খৰচ নকৰিব আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোবাইল ফোন কিনি কোনেও এই ধন খৰচ নকৰিব কেৱল মাত্ৰ ব্যৱসায়ৰ নামত খৰচ কৰক নিজৰ স্বামীৰ যদি দোকান আছে তেওঁলোকক দি দিয়ক এই 10,000 টকা তাৰ দ্বাৰা ইনকাম কৰক আমি আপোনালোকক এই 10,000 টকা এই কাৰণে দিছো যাতে আপোনালোকে ভাল ভাল কাম কৰিব পাৰে আপোনালোকে যদি ব্যৱসায় কৰিব বিচাৰে তেনেহলে এই 10,000 টকাৰ মূলধন লৈ আপোনালোকে ব্যৱসায় কৰিব পাৰে কাৰণ কিছু দিনৰ পিছতে সেই ব্যৱসায়ৰ দ্বাৰা আপুনি লাভান্বিত হ'ব আৰু যদি আপুনি ভাল কাম কৰে তেনেহলে আপোনাক অহা বছৰ 2026ত আৰু 25,000 টকা দিয়া হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি ইতিমধ্যে কৈছো 27 লাখতকৈ অধিক মহিলাৰ বেংক একাউণ্টত সোমাইছে 10,000 কৈ টকা কিন্তু আচৰিত ধৰণে এই তালিকাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে লাখ লাখ মহিলা তেওঁলোকৰ নামসমূহ কৰ্তন কৰা হৈছে তেওঁলোকৰ বঞ্চিত কৰা হৈছে লাখপতি বাইদেউৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰি এই 10,000 টকা লাভ কৰাৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে কিয় তেওঁলোকৰ নামসমূহ বাদ পৰিছে কিয় বঞ্চিত কৰা হৈছে কিয় তেওঁলোকে 10,000 টকা পোৱা নাই এই সন্দৰ্ভত লাখপতি বাইদেউৰ ধনৰ যি চেক সেই চেক বিতৰণ কৰি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে কিয় বঞ্চিত কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে যিসকল মহিলাৰ 3টা বা তাতকৈ অধিক সন্তান থাকে তেওঁলোকৰ নামসমূহ কৰ্তন কৰি দিয়া হৈছে কাৰণ 3টা সন্তান থকা মহিলা 4টা সন্তান থকা মহিলাই কেনেকৈ কাম কৰিব সেইভাবে তেওঁলোকক ধন দিয়া হোৱা নাই এই যি 10,000 টকা দিছো ভাল কামত খৰচ কৰক ব্যৱসায় বাণিজ্য লগাই দিয়ক তেতিয়া 2026ত আৰু 25,000 কৈ টকা আমি নিশ্চয় দেখিলে নহয় নে একদম মামায়ে মানে জেগাত দি দিছে গতিকে সেলুট মামাক আৰু আজি ভিডিঅটো মই তেনে চমুৱাই থৈছো কাৰণ মানে আছে আলহী আহি আছে আৰু সেইটো কাৰণে মই আজি বহুত ব্যস্ত গম পাইছেনে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছো আৰু মোৰ ভিডিঅটো ইমানতে সামৰণি মাৰিছো বাই বাই